আমি বৰ্তমান উপস্থিত আছোঁ মা কামাখ্যা ধামত, য'ত এটা ডাঙৰ পাকঘৰ আছে। ইয়াত যথেষ্ট ভাত, ভাজি, পুৰি, চব্জি ইত্যাদিখিনি বনি আছে। এইখিনি কাৰ কাৰণে বনিছে আৰু কিমান পৰিমাণৰ বনিছে সেইখিনি আমি এতিয়া জানিবলৈ চেষ্টা কৰিম। ইয়াত যিখিনি পৰিচালনাৰ দায়িত্বত থাকে তেখেত আমাৰ কাষত আছে। ডাঙৰীয়া, আপোনাৰ পৰিচয়টো, আপোনাৰ নামটো জনাব। মোৰ নাম শ্ৰী পংকজ গোস্বামী, নলবাৰীত ঘৰ। নলবাৰীত ঘৰ। ইয়াত যে খাদ্য সামগ্ৰী বনি আছে এইখিনি কাৰ কাৰণে বনিছে? এইখিনি গোটেই বাবাখিনিৰ কাৰণে আৰু আমাৰ যাত্ৰী যিখিনি আহে যাত্ৰীখিনিকো খোৱা হয়। ইয়াত যিখিনি বাবা থাকে তেখেতসকলৰ কাৰণে এইখিনি খাদ্য সামগ্ৰী বনি আছে, আৰু যিসকল যাত্ৰী মানে যিসকল ভক্ত ইয়ালৈ আহে তেখেতসকলকো দিয়া হয়। আচ্ছা, ইয়াত কিমান পৰিমাণৰ খাদ্য বনিছে, চাউল কিমান বনিছে আপুনি জনাব নেকি? এতিয়া বৰ্তমানতো ৰানিঙত আছে, গোটেইখিনি কিন্তু 1000-1200 মানুহৰ আইটেম চলি আছে। 1000-1200 মানুহৰ আইটেম চলি আছে। এনে প্ৰতিদিনে কিমান মান মানুহৰ কাৰণে ইয়াত খাদ্য বনোৱা হয় এইকেইদিনত? এইকেইদিন প্ৰতিদিনে 200-300 বাঢ়ি গৈ আছে। যদি ধৰক যোৱাকালি যদি 800 বনোৱা হৈছে, আজি 1000, কালি 1200, সেনেকৈ দিনত ৰাতি চেঞ্জ হৈ থাকে। কি থাকে ইয়াত, আপোনালোকৰ আইটেম কি থাকে? আজি এতিয়া দাইল আছে, ৰাজমাহ, পনীৰ, চব্জি আৰু মিক্স ভেজ আছে। মিক্স ভেজ আছে। ইয়াত যিখিনি এইখিনি সামগ্ৰী আপোনালোকে ব্যৱহাৰ কৰিছে, এইখিনি সামগ্ৰী প্ৰশাসনৰ ফালৰ পৰা দিয়া হৈছে নে কোনোবাই দান বৰঙণি দিয়া নে বাবাসকলে, নে কেনেকৈ ইয়াত এইখিনি খাদ্য সামগ্ৰী অনা হৈছে? দান বৰঙণি আছে, আৰু বাকীখিনি বাবাহঁতে মেনেজ কৰে। সেইখিনি ভিতৰুৱাখিনি গোটেইখিনি নাজানিম আৰু। আচ্ছা আচ্ছা, হয়, বহুত বহুত ধন্যবাদ।